হেল্ল' বন্ধুসকল, ভাস্কৰ ট্ৰান্সপৰ্টৰ ছেকেণ্ড টাইম ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি আমাৰ ট্ৰিপটো ষ্টাৰ্ট হ'ব ঘৰৰ পৰা দুইমুখলৈ বুলি। আজি আমাৰ গাড়ীত লোড হৈ গ'ল চাউণ্ডৰ মাল। এইখিনি মাল আমি ৰাতি লোড কৰাই ৰাখিলোঁ, কাৰণ ৰাতিপুৱা সোনকালে যাব লাগিব। আৰু ৰাতিপুৱা আমি 4টা বজাতে সেইমতে ওলাই আহিলোঁ। ৰাতিপুৱা আচলতে সোনকালে উঠিবলৈ এলাহ লাগে, কিন্তু এলাহ কৰিলে নিজৰে লোকচান। সেইটো কাৰণে আমি এলাহ নকৰাকৈ সোনকালে উঠি ওলাই আহিছোঁ। আপোনালোকেও কেতিয়াও কামত এলাহ নকৰিব, কাৰণ এলাহ কৰিলে সদায় পিছ পৰি থাকি যাব। আৰু আমি ওলাই আহিলোঁ। আহি আমি প্ৰগ্ৰেমৰ জেগাত পাই গ'লোঁ। প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল। কওকচোন কেনেকুৱা লাগিছে। আৰু প্ৰগ্ৰেম চলি থকা সময়তে আমালৈ এটা ফোন আহিল যে আমি বিহপুৰীয়াৰ পৰা এটা ট্ৰিপ নিৰ্জুলি আনিব লাগে। আৰু আমি অলপো দেৰি নকৰি নিৰ্জুলি বুলি ওলাই আহিলোঁ। আৰু বিহপুৰীয়া পোৱাৰ পিছতে আমাৰ মাল লোড কৰা আৰম্ভ হৈ গ'ল। আৰু গাড়ীৰ পৰা গাড়ী মাল লোড কৰিলে বেছি সময় নালাগে। আৰু আমাৰ আজি গাড়ীত মাল লোড হ'ব চৌকাঠ। এইখিনি ফাইবাৰ হয়। আৰু কাৰোবাক লাগিলে জনাব পাৰিব, মই নাম্বাৰটো দি দিম। আৰু মালখিনি লোড কৰাৰ পিছত ভালকৈ বান্ধি ভালকৈ জেগাত পোৱাটো আমাৰ দায়িত্ব হয়। সেইটো কাৰণে ভালকৈ বান্ধি মেলি লোৱা হৈ গ'ল ৰেডি। আৰু আমি ওলাই আহিলোঁ নিৰ্জুলিলৈ বুলি। পথালি পাহাৰ হৈ আহিছোঁ। বিহপুৰীয়াৰ পৰা পথালি পাহাৰ হৈ চমু হয়। আৰু আমি বান্দৰদুৱা হৈ গুচি যাম। যিসকলে অৰুণাচল যোৱা নাই আগত যাব, কাৰণ আগতে অৰুণাচল বুলি ক'লে মানুহে ভয় খায়, কিন্তু আজিকালি ভয় কৰিবলগীয়া একো নাই। চব ভাল হ'ল, ৰাস্তা পদূলিবিলাক চব ভাল হ'ল, ধুনীয়া। আগৰ নিচিনা বেয়া ৰাস্তা নহয়। আৰু মানুহবিলাক খুব ভাল হ'ল, বুজি পোৱা হৈ গ'ল চবেই। যোনে যোনে যোৱা নাই অৰুণাচল যাব। আমি আহি জেগা পাই গ'লোহি। ইয়াত আমাৰ দাদাহঁতে ধুনীয়াকৈ মালখিনি এতিয়া নমাই দিলে। মালখিনি নমাই থাকোঁতে আমাৰ অলপ টাইম লাগিলে বাৰু, সন্ধিয়া হৈ গ'ল। আৰু এতিয়া আমি ইয়াৰ পৰা যাম ৰাতিপুৱা য'ত মালখিনি আনি থৈ আহিছিলোঁ, চাউলৰ মালখিনি, সেইখিনি উঠাই ঘৰত যাম। আহি পোৱাৰ পিছতে মালখিনি লোড কৰা ষ্টাৰ্ট হৈ গ'ল। আৰু আমি ইয়াৰ পৰা ওলাই দিম এতিয়া ঘৰলৈ। তো আহি আমি ঘৰ পাই আপোনাৰ একাপ চাহ ল'লোঁ। চাহ চবেই খাই বৈ এতিয়া মাল খালী কৰা ষ্টাৰ্ট হৈ গ'ল। আজিলৈ ব্লগটো সিমানেই। বাই বাই বন্ধুসকল।